লখিমপুৰত বিজেপিৰ মণ্ডল সভাপতিৰ ঘৰত CIDৰ অভিযান। বগীনদী মণ্ডল বিজেপিৰ সভাপতি ধীৰেন সোণোৱালৰ ঘৰত অভিযান চলিছে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দুৰ্নীতি সন্দৰ্ভত এই অভিযান চলিছে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্য ধীৰেন সোণোৱাল। মণ্ডল বিজেপিৰ সভাপতিৰ ঘৰত CIDৰ অভিযান আৰু এই খবৰে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে লখিমপুৰত। বুবুল হাজৰিকা মই সবিশেষ জানিবৰ চেষ্টা কৰিম উজনি উত্তৰ অসমৰ ব্যুৰো বুবুল হাজৰিকা। হয় সুনীত ভাই ক'ব লাগিব যে লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বগীনদী মণ্ডল বিজেপিৰ সভাপতি ধীৰেন সোণোৱাল আৰু তেখেত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ এগৰাকী সদস্য। তেখেতৰ ঘৰত CIDয়ে কালি আৰু আজি এই দুটা দিনত অভিযান চলাইছে। অভিযান চলাই তেখেতৰ ঘৰত মজুত থকা কেতবোৰ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ এলেকাধীন ৰাইজৰ বাবে আবণ্টিত কেতবোৰ সম্পদ জব্দ কৰিছে আৰু সেইখিনি CIDৰ ফালৰ পৰা লৈ যোৱা পৰিলক্ষিত হৈছে। দলটো ইতিমধ্যে ওলাই গৈছে। CID দলটো কালি আহিছিল। দলটো কালি অভিযান চলালে। কি ধৰণৰ সামগ্ৰী জব্দ হৈছে বুবুল হাজৰিকা? কি ধৰণৰ সামগ্ৰী জব্দ হৈছে? আঁঠুৱা, কম্বল, ঠিক তেনেধৰণে চিলাই মেচিন আদি বিভিন্ন ধৰণৰ যিসমূহ সাধাৰণ ৰাইজৰ বাবে আবণ্টিত হয়, দুখীয়া নিচলা ৰাইজৰ বাবে, তেনেধৰণৰ সামগ্ৰী কিছু পৰিমাণে তেওঁৰ ঘৰত জব্দ হৈছে বুলি আমাৰ হাতলৈ তথ্য আহিছে। এতিয়া কথাটো হ'ল যে 2021 চনত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদত এটা দুৰ্নীতি গোচৰ ৰুজু হৈছিল আৰু সেই গোচৰটোত দীপুৰঞ্জন মাৰ্কাৰী তেওঁ অভিযুক্ত হৈছিল। সেই সময়ছোৱাত প্ৰায় কেইবা কোটি টকা এটা কেলেংকাৰী সংঘটিত কৰিছিল। বাহিৰৰ ৰাজ্যৰ ফাৰ্মক তেওঁলোকে বয় বস্তু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক যোগানৰ নিবিদা প্ৰদান কৰিছিল আৰু সেয়া কোনো ধৰণৰ চৰকাৰী অনুমোদন নাছিল বুলি কোৱা হৈছিল। আৰু সেই নিবিদাপ্ৰাপ্ত যিসমূহ সামগ্ৰী আছিল জনসাধাৰণৰ বাবে অনা, সেই সামগ্ৰীখিনি সদস্য হিচাপে ধীৰেন সোণোৱালৰ ঘৰত তেওঁ এটা গুদাম আছে, সেই গুদামটোত মজুত কৰি ৰখা পৰিলক্ষিত হৈছিল। এতিয়া আমাৰ হাতলৈ তথ্য আহিছে যে ধীৰেন সোণোৱালে সেই যিটো বাহিৰৰ নিবিদাকাৰী যি এটা প্ৰতিষ্ঠান আছিল, সেই প্ৰতিষ্ঠানটোক দীপুৰঞ্জন মাৰ্কাৰীক চিনাকি কৰাই দিছিল আমাৰ হাতলৈ বুলি এটা তথ্য আহিছে। কিন্তু আন এটা সূত্ৰই কৈছে যে ধীৰেন সোণোৱালৰ ঘৰত অবৈধভাৱে মজুত ৰখা সেই সামগ্ৰীখিনি লৈ যাবলৈ CIDকে বোলে ধীৰেন সোণোৱালে পত্ৰ প্ৰেৰণ কৰিছে 4খনকৈ আৰু তাৰ পৰিপ্ৰেক্ষিতত ধীৰেন সোণোৱালৰ ঘৰত অভিযান চলাইছে বুলি কৈছে। কিন্তু CID এক সূত্ৰৰ লগত আমি যোগাযোগ কৰিলোঁ, শীৰ্ষ সূত্ৰৰ লগত। সেই সূত্ৰই আমাক ক'ব খুজিছে যে এনেধৰণৰ কোনো ধৰণৰ কথা নাই, পুৰণি এটা গোচৰ আছে, দুৰ্নীতিৰ অভিযোগ আছে, সেই অভিযোগৰ ভিত্তিত আমি অভিযান চলাইছোঁ। সুনীত ভূঞা, ধন্যবাদ জনাইছোঁ। এয়া হৈছে বিজেপিৰ কাৰ্যকলাপৰ দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণৰ শেহতীয়া ৰূপ। আমি হোজাইত দেখা পাইছিলোঁ SC মৰ্চাৰ SC বৰ্ডৰ এজন সদস্যৰ কিদৰে নগদ পইচাসহ ফটো দিছিল আৰু তেওঁ সামগ্ৰী বিক্ৰী কৰিছিল আৰু পিছতে এয়া সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ কেন্দ্ৰিক এই ঘটনা।